নমস্কাৰ আজি মই আপোনালোকলৈ পাকঘৰত থকা বস্তুৰে বনাব পৰা কম সময়ত কম বস্তুৰে বনাব পৰা আপোনালোকলৈ পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ যেটো আপোনালোকে আটাৰে বনাব পাৰিব আহকচোন ভিডিঅ'টোৰ মাজলৈ এটা বনাবলৈ এয়া মই বাটিতৰে এবাটিৰ কম লৈছোঁ আধা বাটিৰ বেছি এয়া পানী লৈছোঁ গেছৰ ফ্লেমটো মই মিডিয়ামত ৰখাইছো ইয়াত মই সোৱাদ অনুযায়ী নিমখ দি দিছোঁ আধা চামুচ জোখত ইয়াতে মই এচামুচ এয়া ঘি দিম আপোনালোকৰ ওচৰত ঘি থাকিলে ঘি দিব আৰু নাথাকিলে ৰিফাইন দিলেও হৈ যাব কিন্তু ঘি দিলে পিঠাটোৰ টেষ্টটো আৰু বেছি হয় আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰি দিব ফেমিলিৰ লগত শেয়াৰ কৰিব টেষ্টি পিঠা আপোনালোকে ঘৰত থকা বস্তুৰে বনাব পাৰিব এয়া পানী উতলিছে এতিয়া মই ইয়াতে দি দিম এয়া বাটিতৰে এবাটি আটা ময়দাও দিব পাৰে কিন্তু মই আটাৰে বনাম আপোনালোকে ময়দা খালে ময়দাও দিব পাৰিব এইখিনি ভালদৰে ইয়াতে এইদৰে মিক্স কৰি ল'ব লাগিব এয়া দেখিছেনে এইদৰে মই মিক্স কৰি ললো গেছৰ ফ্লেমটো আটাখিনি যেতিয়া মই দিছো তেতিয়া লো কৰি দিছো এতিয়া মই গেছ অফ কৰি নমাই লম এইদৰে নমাই ল'ব লাগিব এয়া মই পিঠাৰ মিশ্ৰণখিনি এয়া থাল এখনত এইদৰে নমাই ললো এইখিনি বহুত বেছি গৰম হৈ আছে অলপ ঠাণ্ডা কৰি লম বেছিও ঠাণ্ডা নকৰিব অলপ ঠাণ্ডা হলে এইখিনি মুঠিব লাগিব এয়া অলপ হাতেৰে চুব পৰা এয়া ঠাণ্ডা হৈছে এয়া দেখিছেনে এতিয়া মই ইয়াতে দি দিম এয়া এটা কণী আপোনালোকে যদি কণী নাখায় নিদিলেও কথা নাই কিন্তু দিলে পিঠাটোৰ টেষ্টটো বহুত বেছি হয় ভালদৰে এইখিনি মুঠি ল'ব লাগিব এইদৰে মুঠি থাকিব দেখিছেনে এইদৰে হৈ যাব আপোনালোকে কেৱল মুঠি থাকিব এইদৰে মুঠি থাকিলে এটো জুখত হৈ যাব এয়া দেখিছেনে কিমান সফট হৈছে এটো মই ৰেডি হৈ গল বহুত বেছি সোৱাদ লগা পিঠা আপোনালোকে ঘৰত এইদৰে একেবাৰে কম সময়ত এইদৰে বনাব পাৰিব এইখিনি মোৰ ৰেডি হৈ গল মই এতিয়া হাতটো ধুই এতিয়া মই হাতটো অলপ ধুই আহিলো এতিয়া ইয়াৰে মই পিঠাৰ শেপ দি যাম এইদৰে লৈ লব লৈ প্ৰথমতে এইদৰে গোল কৰি লব এইদৰে গোল কৰি লব এয়া দেখিছেনে অলপ বেলানৰ মাৰিডালেৰে অলপ এইদৰে দি দিব এয়া দেখিছেনে বেছি নহয় অলপ সাইডৰ অলপ বেয়া হলেও কথা নাই এয়া বাহৰ হলাডাল লৈছো এইডাল মোৰ থাকেই পাকঘৰত এটা ডিজাইন দি যাম ইয়াৰ পৰা অলপ এইদৰে হেচি দি যাব এয়া দেখিছেনে এইদৰে দেখিবলৈ ইমানে সুন্দৰ হয় খাবলৈও ইমানে টেস্টি হয় আপোনালোকে বনালে নিশ্চয় গম পাব এয়া দেখিছেনে এইদৰে ললো এতিয়া চুৰিখন লৈছো চুৰিখনৰে এইদৰে সাইড কেইটা মই এইদৰে দি যাম এয়া দেখিছেনে এইদৰে মই লৈ ললো এতিয়া মই কাটা চামুচখন লৈছো কাটা চামুচখনৰে এইদৰে সাইড কেইটা দি দিম আপোনালোকে ইচ্ছা কৰিলে দিবও পাৰে আৰু নিদিলেও কথা নাই কিন্তু এইদৰে দিলে দেখিবলৈ বহুত বেছি ধুনিয়া হয়
এয়া দেখিছেনে এয়া মোৰ এটা হৈ গ'ল এয়া মই দেখাই দিলোঁ এটা এয়া দেখিছে আৰু এটা দেখাই দিম আপোনালোকে লাড্ডুৰ দৰে লৈ ল'ব প্ৰথমতে এইদৰে অলপ বেছি নহয় অলপ বেলি এইদৰে লৈ ল'ব বাঁহৰ শলাডালেৰে এইদৰে ডিজাইন এটা দি দিব একেবাৰে সহজতে আপোনালোকে এইদৰে বনাব পাৰিব এতিয়া মই কাটি ল'ম এইদৰে এতিয়া কাটা চামুচখনৰ এইদৰে এটা ডিজাইন দি দিম খুব ধুনীয়া হয় আপোনালোকে ঘৰত এইদৰে আলহী আহিলেও এই পিঠাটো বনাই দিব পাৰিব বেছি সময়ো নালাগে এয়া মই আপোনালোকক দুটা দেখাই দিলোঁ এইদৰে মই গোটেই পিঠাকেইটা ৰেডি কৰি লওঁ এয়া দেখিছেনে মই দুটা ৰেডি কৰি ল'লোঁ প্ৰথমতে মই এইকেইটা ৰেডি কৰি ল'লোঁ এয়া মই কেৰাহীত ৰিফাইন দিছোঁ ৰিফাইনখিনি গৰম কৰি লৈছোঁ গেছৰ ফ্লেমটো আপোনালোকে ল' টু মিডিয়ামত ৰখাব আপোনালোকে ইচ্ছা কৰিলে ঘিটো ভাজিব পাৰে এতিয়া মই ইয়াতে এইদৰে পিঠাকেইটা দি যাম প্ৰথমতে মই 4টা দি দিছোঁ এইটো সাইডত লাগি গ'ল এয়া দি দিছোঁ আপোনালোকে গেছৰ ফ্লেমটো ল' টু মিডিয়ামতে ৰখাব বেছি হাই কৰি দিলেও বাহিৰটো ৰংচঙীয়া হ'ব ভিতৰলৈ নিসিজিব এতিয়া মই এয়া দেখিছেনে ওচৰৰ পৰা দেখাই দিছোঁ এইদৰে লুটিয়াই দি দিম এয়া মোৰ ল' ফ্লেমত ভজা হৈ গ'ল এয়া দেখিছেনে এতিয়া মই এয়া নমাই ল'লোঁ টেষ্টি পিঠা আপোনালোকে ঘৰত এইদৰে বনাই দিব ল'ৰা ছোৱালীয়ে পিঠা নাখালে এইদৰে দিলে সিহঁতে নিশ্চয় খাব অলপ কেৰাহীখনতে এইদৰে মই ধৰি আছোঁ যাতে ৰিফাইনখিনি তলত পৰি যায় কেৰাহীখনত প্ৰথমবাৰো মই 4টা দিছিলোঁ ছেকেণ্ডবাৰো মই 4টাই দিছোঁ এইদৰে মই গোটেই পিঠাখিনি ভাজি ৰেডি কৰি লওঁ মোৰ পিঠা ভাজি ৰেডি হৈ গ'ল এয়া দেখিছেনে একেবাৰে মচমচীয়া হয় এতিয়া মই গেছত কেৰাহী এখন দি দিছোঁ ইয়াতে মই এয়া 1 কাপ চেনি দি দিম চেনিখিনি মই কেৰামেল কৰি লওঁ আপোনালোকে চিম্পুলকৈও চেনি আৰু পানীখিনি উতলাই ল'ব পাৰে অলপ ডাঠ কৰি ল'ব এয়া চেনিখিনি এয়া দেখিছেনে গলিব লৈছে এতিয়া মই হেতাখনেৰে এইদৰে লৰাই লওঁ গেছৰ ফ্লেমটো মিডিয়ামত ৰখাব এতিয়া মই এয়া চেনি গলিছে ল' টু মিডিয়াম কৰি দি দিম এইখিনি মোৰ ৰেডি হৈ গ'ল ইয়াতকৈ আপোনালোকে ইচ্ছা কৰিলে ডাঠো কৰিব পাৰে মই ইয়াতকৈ আৰু বেছি ডাঠ নকৰোঁ এইখিনিতে ৰখাই দিম এতিয়া ইয়াতে দি দিম মই এয়া আধা কাপ পানী ইয়াত মই ফ্লেভাৰ দি দিম ইলাইচি গুড়ি আজি নিদিওঁ মই ইয়াত লৈছোঁ ডালচেনি অলপ দি দিছোঁ আধা চামুচৰ আধা দি দিছোঁ এই পিঠাটোত আপোনালোকে এইদৰে ডালচেনি দি চুগাৰ চিৰাপটোত ৰেডি কৰি ল'ব এয়া ডাঠ হৈ আহিছে আৰু অলপ ডাঠ কৰি লওঁ এইখিনি মোৰ ৰেডি হৈ গ'ল এতিয়া নমাই এই
অলপ ঠাণ্ডা হৈছে এতিয়া মই পিঠা এইদৰে দি যাম আপোনালোকে মিঠা নাখালে এইদৰে নিদিলেও কথা নাই আৰু খালে এইদৰে দি দিব এয়া দেখিছেনে মই অলপ এইদৰে দি দিম মিঠা অলপত নিদু এয়া মোৰ পিঠা ৰেডি হৈ গ'ল এয়া দেখিছেনে আপোনালোকে একেবাৰে সহজতে পাকঘৰত থকা বস্তুৰে এই পিঠাটো বনাব পাৰিব এইদৰে বনাব আপোনালোকে বনাই খাই কেনে পায় কমেণ্টত জনাব ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে